যে লৰা ছোৱালীৰ শিক্ষাৰ দায়িত্ব যেনেকে দেউতাক মাকে লয় তেনেকে চৰকাৰখনেও লৰা ছোৱালীৰ শিক্ষাৰ দায়িত্ব লয় আৰু কোনো যাতে লৰা ছোৱালী মেট্ৰিক পাছ কৰাৰ পিছত কলেজত নামভৰ্তিৰ পৰা আঁতৰি আহিব নালাগে ইয়াৰ প্ৰক্ৰিয়া আমি কেনেকৈ আৰম্ভ কৰো ক্লাছ 9ত আমি প্ৰথম সকলোকে এখন সাইকেল দিওঁ 9ত সাইকেল পোৱাৰ পিছত আমি ক্লাছ 10ত মেট্ৰিক পৰীক্ষাৰ কাৰণে ফৰ্ম ফিল আপ কৰিব লাগে তাক আমি বিনামূলীয়াকৈ কৰি দিবলৈ চেষ্টা কৰোঁ কলেজ পাছ আমি 11ত গলো 11ৰ এডমিশনৰ যেটো ফিজ সেইটো আমি প্ৰায় 80% লৰা ছোৱালীক আমি বিনামূলীয়া কৰি দিওঁ অৰ্থাৎ যাৰ দেউতাক মাকৰ উপাৰ্জন বছৰত 4 লাখ টকাতকৈ কম তেওঁলোকক আমি বিনামূলীয়াকৈ নামভৰ্তিৰ ব্যৱস্থা কৰি দিওঁ তাৰ পিছত যিসকল ছোৱালীয়ে ক্লাছ 11ত পঢ়ে নিযুত মইনা আঁচনিৰ জৰিয়তে তেওঁলোকক আমি মাহত 1000 টকাকৈ তেওঁলোকৰ বেংক একাউণ্টত দিওঁ আৰু এইকেইদিন মোক সকলোৱে বিচাৰি আছে যে বাবু আঁচনি এটাও কৰিব লাগে গতিকে তাৰ কাৰণেও আমি চিন্তা কৰি আছো যাতে লৰাবিলাককো আমি মাহত কিবা এটা দিব পাৰো অৰ্থাৎ আজি তাৰ পিছত যেতিয়া আমি হায়াৰ সেকেন্ডাৰী পাস কৰিম ডিগ্ৰী পঢ়িম ডিগ্ৰীটো আমি এডমিশন কলেজত বিনামূলীয়াকৈ কৰি দিওঁ আকৌ ডিগ্ৰী পোৱাৰ লগে লগে ছোৱালী সকলক আমি 1250 টকাকৈ আমি মাহত বৃত্তি বা স্কলাৰশ্বিপ বা নিযুত মইনা দিওঁ তাৰ পিছত যেতিয়া আমি ইউনিভাৰ্সিটি গৈ পাওঁ তেতিয়া প্ৰত্যেক গৰাকী ছোৱালীক আমি মাহত 2500 টকাকৈ দিওঁ যাতে দেউতাক মাকে যিমানখিনি কষ্ট কৰিব লাগে তাত আমি যাতে অকণমান হলেও তাত সহায় কৰি দিব পাৰো আৰু আমাৰ পঢ়াৰ যেটো গতি আপ টু ইউনিভাৰ্সিটি তাত যাতে জটি পৰিব নালাগে আজি যেতিয়া আমি মেট্ৰিক পৰীক্ষাৰ আগতে বেংকত আমি 300 টকাকৈ পোৱা আৰম্ভ কৰিম দেউতা মাৰ কনফিডেন্স বাঢ়িব যে নহয় চৰকাৰে মোৰ লৰা ছোৱালীক পঢ়াৰ ক্ষেত্ৰত সহায় কৰিব আৰু লৰা ছোৱালীও মেট্ৰিক ক্যান্ডিডেটে যেতিয়া এটা জলপানি পাব পৰীক্ষা দিয়াৰ আগতে পৰীক্ষাটো ভাল কৰাৰ কাৰণে আমাৰ মনত এটা নতুনকৈ চিন্তা বা নতুনকৈ সংকল্প লোৱাৰ আমি এটা সুযোগ পাম অসমত আমি এই আঁচনিটো প্ৰথমবাৰ আৰম্ভ কৰিছো কাৰণ প্ৰত্যেক বছৰে মেট্ৰিক 5 লাখতকৈও ওপৰ লৰা ছোৱালীয়ে দিয়ে কিন্তু হায়াৰ সেকেন্ডাৰী যেতিয়া আমি পঢ়ো 3 লাখ লৰা ছোৱালী আমি এডমিশন লওঁ 2 লাখ লৰা ছোৱালী শিক্ষাৰ পৰা আঁতৰি যায় মেট্ৰিক পৰীক্ষা দিলে পাস কৰিলো ফেল কৰিলো কিন্তু সেইটো পৰ্যায়ত আঁতৰি গলে মানৱ সম্পদৰ ক্ষতি হয় সকলোৱে পোষ্ট গ্ৰেজুৱেট নপঢ়ে কিন্তু অন্তত হায়াৰ সেকেন্ডাৰীটো আমি পাস কৰিলে আইটিআই যাব পাৰো ইঞ্জিনিয়াৰিং মেডিকেল বিভিন্ন ধৰণৰ টেকনিক্যাল লাইন বিলাক খুলে স্কিলৰ লগত জড়িত আমি বিভিন্ন শিক্ষানুষ্ঠানত জড়িত হ'ব পাৰো আৰু আমি ডিগ্ৰী পঢ়িবৰ কাৰণেও আগবাঢ়ি যাব পাৰো আমাৰ অসমত লাহে লাহে আগৰ পৰিবেশবোৰ সলনি হৈ আহিছে এতিয়া তোমালোকৰ বহুতৰ স্কুল বিলাকত আমি দেখা পাওঁ যে প্ৰত্যেক বছৰে নতুন নতুন শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি হৈছে আগতে আমাৰ স্কুলত মই যেতিয়া স্কুলত পঢ়িছিলো ক্লাস 5ৰ পৰা ক্লাস 10 লৈকে মাত্ৰ এগৰাকী নতুন শিক্ষয়িত্ৰীক মই দেখা পাইছিলো তাৰ মানে তেতিয়া নিযুক্তি বিলাক নাছিলে
এজন ছাৰে দুটা তিনটা ক্লাছ ল'ব লাগে এতিয়াও সমস্যা আছে কিন্তু প্ৰত্যেক বছৰে আমাৰ স্কুলত নতুন শিক্ষক শিক্ষয়িত্ৰী আহিছে স্কুলৰ বিল্ডিং বিলাক ভাল কৰাৰ কাৰণে চেষ্টা কৰা হৈছে আৰু লৰা ছোৱালীক আমি আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগাই আছো যে আপোনালোকে যিমান পাৰে ছাত্ৰ ছাত্ৰীসকলে দেউতাক মাকে লৰা ছোৱালীৰ পঢ়াত যাতে আটাইতকৈ বেছি সময় বিনিয়োগ কৰে আমাৰ দিনত যেতিয়া দেউতা মাই আমাক কৈছিলে যে ভাল কৰি পঢ় ডাক্তৰ ইঞ্জিনিয়াৰ হবি তেতিয়া আমাৰ মনত চিন্তা আছিলে যে অসমত 3খন মেডিকেল কলেজ আছে 300 মাত্ৰ মেডিকেল সিট আমি ক'ত সিট পাম আমাৰ পঢ়াৰ দিনত অসমত 2খন ইউনিভাৰ্চিটি আছিলে গুৱাহাটী আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিত আমি সিট পাম জানো বিভিন্ন ধৰণৰ যেতিয়া আমাৰ লগৰ লৰা ছোৱালীৰ মাজত আলোচনা হয় তেতিয়া মনত সদায় নেতিবাচক চিন্তাবোৰ আহে পঢ়ি কি লাভ হ'ব চাকৰি পাম জানো এই প্ৰশ্নবিলাকৰ উত্তৰ দেউতাক মাক শিক্ষক শিক্ষয়িত্ৰীও দিব নোৱাৰিছিল আজি কিন্তু আমি বহুত প্ৰশ্নৰ উত্তৰ দিব পাৰো তুমি ভাল কৰি সায়েন্স পঢ়া ডাক্তৰ হবা লৰা ছোৱালী এতিয়া ঘুৰাই নুখুদে যে ডাক্তৰ হবৰ কাৰণে পঢ়াৰ কলেজ ক'ত মোৰ দেউতাৰটো ইমান পইচা নাই মোক বেংগলোৰত পঠিয়াব মোক কেৰালাত পঠাব মোক দিল্লীত পঠিয়াব মোক মুম্বাইত পঠাব আজি আমাৰ অসমত 15খন মেডিকেল কলেজ আছে আৰু 15খন মেডিকেল কলেজত আমি 2000 লৰা ছোৱালীক আজি পঢ়াব পাৰো আৰু অহা বছৰ তোমালোকে যেতিয়া হায়াৰ সেকেন্ডাৰী পাস কৰি মেডিকেল পঢ়াৰ কথা চিন্তা কৰিবা তেতিয়ালৈকে অসমত আৰু নতুনকৈ 5খন মেডিকেল কলেজ হ'ব আমি বনাই আছো অৰ্থাৎ প্ৰতিখন জিলাতে এটা মেডিকেল কলেজ হ'ব তাৰ মানে যি ডাক্তৰ হোৱাৰ আগতে যিমান অসুবিধা আছিল আজিকালি ডাক্তৰ হোৱাৰ কাৰণে অসুবিধা নাই আমাৰ লগত মেডিকেল কলেজ আছে গভৰ্নমেন্ট মেডিকেল কলেজ দেউতা মাৰ ইমান টকা পইচাও নালাগে আৰু ডক্টৰ পাস কৰাৰ পিছত আমাৰ চাকৰিও আছে তাৰ পিছত আমাৰ প্ৰশ্ন আহিলে যে আমিতো ডক্টৰ হ'ব নোৱাৰো বা ডক্টৰ হ'ব মোৰ ইচ্ছা নাই মোৰ নাৰ্সিং কেয়াৰত যাব ইচ্ছা আজি অসমত প্ৰত্যেক বছৰত 5000 ছোৱালীয়ে নাৰ্সিং পঢ়িব পাৰে আৰু আজিকালি মই দেখিছো নাৰ্সিংত লৰাও সোমোৱা আৰম্ভ কৰিছে এবাৰ মই লখিমপুৰত গৈ দেখি আহিছো যে নাৰ্সৰ কাম আজিকালি লৰাইও কৰা আৰম্ভ কৰিছে যেনেকৈ আগতে আমি এয়াৰ হোষ্টেজ বুলি কৈছিলো কিন্তু আজিকালি এয়াৰ হোষ্টেজ নহয় এয়াৰ হোষ্টেজৰ কাম আজিকালি লৰাইও কৰে ছোৱালীও কৰে তাৰ পিছত আমি ইঞ্জিনিয়াৰিং পঢ়িব লাগে 20-22খন আমাৰ অসমত আজি ইঞ্জিনিয়াৰিং কলেজ আছে বোলে নহয় মই ইউনিভাৰ্চিটিত পঢ়িব লাগে অসমত আজি 25-26খন ইউনিভাৰ্চিটি আছে বোলে মই আইটিআই পঢ়িব লাগে আজি অসমত আইটিআই আৰু পলিটেকনিক মিলি 70ৰ পৰা 75খন কলেজ আছে বোলে মই কলেজত কেনেকৈ পঢ়িম এতিয়া আমাৰ অসমত প্ৰায় 450খন গভৰ্নমেন্ট কলেজ আছে য'ত নেকি আমি পঢ়িবৰ কাৰণে সুবিধা পাব পাৰো অৰ্থাৎ চৰকাৰে আৰু ৰাইজে নতুন নতুন শিক্ষানুষ্ঠান পাতিছে শিক্ষানুষ্ঠানত পঢ়াৰ সুবিধা কৰি দিছে তাৰ লগতে আৰ্থিক দুৰৱস্থা যাতে শিক্ষা গ্ৰহণত বাধা হ'ব নোৱাৰে তাৰ কাৰণে চৰকাৰে এফালৰ পৰা আমি নতুন নতুন আঁচনি আৰম্ভ কৰিছো আগতে আমি ক্লাস 9ত সাইকেল দিছিলো এইকেদিন মই গাঁৱত যতে মিটিঙত যাওঁ সৰু সৰু লৰা ছোৱালী বিলাকে আহি মোক কয় মামা সাইকেল এখন লাগে যোৱা কালিও মই অম্বিকাগিৰি নগৰত গৈছিলো গুৱাহাটীত দুটা সৰু লৰা আহি মোক কলে মামা আমাক দুখন সাইকেল দিও তেতিয়া মই ৰাতিপুৱাৰ পৰা চিন্তা কৰিছো যে ক্লাস 9ত সাইকেল দিলো কিন্তু লৰা ছোৱালী বিলাকক সৰুৰ পৰা স্কুলত আহে
সেইকাৰণে এইবাৰ আমি ঠিক কৰিছো যে এবাৰ সাইকেল ক্লাস 5ত দিম, এবাৰ সাইকেল ক্লাস 9ত দিম, দুখন সাইকেল দিম, যাতে লৰা ছোৱালীয়ে 5ৰ পৰা 9লৈকে মাজত পঢ়াটো এৰি নিদিয়ে। তাৰ মানে আমাৰ লক্ষ্য হল যে অসমৰ লৰা ছোৱালীৰ মনত কতো যাতে হতাশা নাহে, কাৰণ আমাৰ ছাত্ৰ ছাত্ৰী সকলে হল ভৱিষ্যত অসমৰ মানৱ সম্পদ। ক্লাস 9ৰ পৰা 7ৰ পৰা যদি আমাৰ মনত সোমায় চাকৰি কেনেকে পাম, ইমান টকা দিব লাগিব, ক'ৰ পৰা চাকৰি পাম, ক'ৰ পৰা কলেজত পঢ়িম, কলেজেই নাই, ক'ৰ পৰা ইউনিভাৰ্চিটি পঢ়িম, ইউনিভাৰ্চিটিয়ে নাই। ঠিক আছে, ইউনিভাৰ্চিটি আছে, পঢ়াবৰ কাৰণেতো দেউতা আমাৰ টকা নাই, দেউতা মাই মোক ক'ৰ পৰা পঢ়াব। এই যিবিলাক প্ৰশ্ন আমি পঢ়ি থকা দিনত আমাৰ মাজত আলোচনা হৈছিল, এই প্ৰশ্নবিলাক যাতে আমাৰ নতুন প্ৰজন্মৰ মাজত নোহোৱা হয়, আৰু আৰম্ভণিৰে যাতে আমাৰ পজিটিভ চিন্তাৰ আমি অধিকাৰী হৈ আমি আৰম্ভ কৰিব পাৰো। আগতে আমাৰ দিনত সকলো কথা অসমত নেতিবাচক আছে।